যোৱা 29 নৱেম্বৰত অসমৰ মন্ত্ৰী গোট গ্ৰুপ অফ মিনিষ্টাৰ্ছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে এখন প্ৰতিবেদন প্ৰকাশ কৰিছে। এই যে মন্ত্ৰী গোট গঠন হৈছিল, কিয় গঠন কৰা হৈছিল? কাৰণ কেন্দ্ৰীয় চৰকাৰ তেওঁলোকে 2019 চনৰ জানুৱাৰী মাহত অসম চৰকাৰক অফিচ মেমৰেণ্ডামৰ জৰিয়তে জনাইছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত 3টা দিশত সুনিৰ্দিষ্ট পৰামৰ্শ অসম চৰকাৰে দাঙি ধৰিব লাগে। কি আছিলে এইকেইটা? প্ৰথমটো আছিলে ডিটাৰমাইন দ্য কোৱান্টাম অফ ৰিজাৰ্ভেশ্যন ফৰ 6 কমিউনিটিজ ইন দ্য ষ্টেট। অসমত এই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব, এই জনজাতিকৰণৰ কাৰণে কিমান শতাংশ বা কেইখন আসন সংৰক্ষণ কৰা হ'ব, এইটো অসম চৰকাৰে প্ৰস্তাৱ কৰিব লাগে। আপোনালোকে জানে যে বৰ্তমান অসমৰ প্লেইনছ যিখিনি জনজাতি, ভৈয়ামৰ জনজাতি, তেওঁলোকৰ কাৰণে 10% আসন সংৰক্ষিত হৈ আছে। হিলছ বা পাৰ্বত্য যিখিনি জনজাতি, তেওঁলোকৰ কাৰণে 5% আসন সংৰক্ষণ হৈ আছে। গতিকে নতুনকৈ 6টা জনগোষ্ঠী যেতিয়া জনজাতিকৰণ হ'ব, এই নতুন জনজাতিখিনিৰ কাৰণে কিমানখিনি আসন সংৰক্ষণ কৰা হ'ব, ইয়াক কোৱান্টাম পৰিমাণটো অসম চৰকাৰে প্ৰস্তাৱ কৰিব লাগে। এই গতি যিটো তেওঁলোকে প্ৰতিবেদন দিলে, তাত এই সম্পৰ্কে এটা শব্দও নাই। দ্বিতীয় তেওঁলোকৰ যিটো বিচাৰিছিল কেন্দ্ৰীয় চৰকাৰে, suggest a revised quantum of reservation for OBCs after the creation of a new ST category in Assam. অৰ্থাৎ এই 6টা জনগোষ্ঠী যাৰ জনসংখ্যা অনুমান কৰা মতে অসমৰ জনসংখ্যাৰ প্ৰায় 30% ওচৰা-ওচৰি, তেওঁলোকক যেতিয়া জনজাতি কৰা হ'ব, তেতিয়া OBCৰ কাৰণে পাৰ্চেণ্টেজ যিটো সংৰক্ষণ হৈ থাকিব, এইটো কি হ'ব? বৰ্তমান অসমত OBCৰ কাৰণে অন্যান্য পিছপৰা জনগোষ্ঠীবিলাকৰ কাৰণে সংৰক্ষণ হৈছে 27% আসন। গতিকে এই 6টা জনগোষ্ঠী তাৰ পৰা আহি পেলাই যেতিয়া ওলাই আহি পেলাই জনজাতি হ'ব, তেতিয়া OBCৰ কাৰণে কিমান থাকিব পাৰ্চেণ্টেজ? এইটো সুনিৰ্দিষ্টভাৱে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ পৰা প্ৰস্তাৱ বিচাৰিছিল। তেওঁলোকে মাত্ৰ 3টা বিষয়ৰ প্ৰস্তাৱ বিচাৰিছিল। এটা হ'ল জনজাতিসকলৰ কাৰণে কিমান পৰিমাণৰ আসন সংৰক্ষণ কৰা হ'ব। দ্বিতীয়তে জনজাতিকৰণ হোৱাৰ পাছত OBCৰ কাৰণে কিমান শতাংশ আসন সংৰক্ষিত কৰি ৰাখিব লাগিব। আৰু তৃতীয় বিষয়টো আছিল যে বৰ্তমান যিসকল জনজাতি, তেওঁলোকৰ যাতে হানি বিঘিনি নহয় এই জনজাতিকৰণ প্ৰক্ৰিয়াৰ ফলত, তাৰ কাৰণে উপযুক্ত এটা পদ্ধতি নিৰ্ণয় কৰা। সেইকাৰণে 3 নম্বৰটো আছিল ছাজেষ্ট মেজাৰ্ছ এনচিয়ৰিং ফুল ছেফগাৰ্ডছ টু প্ৰটেক্ট দ্য ইণ্টাৰেষ্ট, ৰাইটছ এণ্ড প্ৰিভিলেজেছ অফ দ্য এক্সিষ্টিং শিডিউল্ড ট্ৰাইবছ অফ আছাম। এইটো সম্পৰ্কে প্ৰতিবেদনত কৈছে যে তেওঁলোকে ST ভেলী বুলি এটা নতুন জনজাতিৰ এটা মানে কেটেগৰী তেওঁলোকে সৃষ্টি কৰিব। তাক লৈ বিতৰ্ক হৈছে, মানুহৰ বিভিন্ন সংশয় আছে জনজাতীয় মানুহখিনিৰ, এইবিলাক এটা বেলেগ বিষয়। কিন্তু প্ৰতিবেদনত সেইটো অন্তত উল্লেখ আছে, বাকী দুটা সম্পৰ্কে এটা উল্লেখ নাই। তেনেহ'লে গোটেই প্ৰতিবেদনখনৰ উদ্দেশ্যটো কি? উদ্দেশ্যটো হ'ল বিষয়টো ওলমাই ৰাখা। জনজাতিকৰণ মুঠেই তেওঁলোকৰ উদ্দেশ্য নহয়। আৰু যিধৰণে জনজাতীয় সংগঠনবিলাকে দাবী কৰি আছিল যে 26ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰিব লাগিব, এইটো হোৱাৰ কোনো সম্ভাৱনা নাই। কাৰণ প্ৰতিবেদনখনে এনেকৈ প্ৰস্তুত কৰা হৈছে যাতে ইয়াক কৰিব নোৱাৰি। তাৰপিছত আমি দেখিছোঁ যে কেৱল অসমৰ বিজেপি চৰকাৰ নহয়, কেন্দ্ৰৰ বিজেপি চৰকাৰৰ একেই দৃষ্টিভংগী জনজাতিকৰণৰ ক্ষেত্ৰত। কি? যে নিৰ্বাচনৰ সময়ত বিষয়টোক ভোট গটোৱাৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী আছিল, তেতিয়া তেওঁ অসমত ঘোষণা কৰিলে যে আমি চৰকাৰ হ'লে 6 মাহৰ ভিতৰত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম। সেই 6টা মাহ গৈ 5 বছৰ হ'ল। 2019 চনত তেওঁলোকে এখন বিল উত্থাপন কৰিলে। সেই বিলখন এতিয়াও ৰাজ্যসভাত পৰি আছে, তাৰ কোনো খা খবৰ নাই। বিলখন তেওঁলোকে উত্থাপন কৰিলে নিৰ্বাচনৰ আগে যাতে মানুহক সন্তুষ্ট কৰিব পৰা যায়, যিসকলে জনজাতিকৰণ বিচাৰে তেওঁলোকৰ ভোটকেইটা বিজেপিয়ে যাতে পায়।
তাৰ কাৰণে বিলখন উত্থাপন কৰিলে, কিন্তু তাক কোনো ধৰণে আলোচনাৰ কাৰণেও নিদিলে। তেওঁলোকে ক'লে যে মডেলিটিটো ঠিক হোৱা নাই, মডেলিটিটো ঠিক কৰাৰ কাৰণে অসম চৰকাৰে প্ৰস্তাৱ দিব লাগিব। তাৰমানে মডেলিটি এটা ঠিক নকৰাকৈ কেৱল নিৰ্বাচনী লক্ষ্য আগত ৰাখিবলৈ তেওঁলোকে বিলখন উত্থাপন কৰিছিল। আৰু এতিয়া আমাৰ আগন্তুক বিধানসভা নিৰ্বাচন মাত্ৰ 3 মাহ পাছত এতিয়া তেওঁলোকে এখন প্ৰতিবেদন দিছে, যিখন প্ৰতিবেদনত মই ক'লোৱে যে 3টা গুৰুত্বপূৰ্ণ বিষয় কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ পৰা বিচাৰিছিলে। কে বিজেপি চৰকাৰ, তেতিয়া গৃহমন্ত্ৰী আছিলে ৰাজনাথ সিং, এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহ মন্ত্ৰালয়ে বিচাৰিছিল অসম চৰকাৰৰ পৰা 3টা সুনিৰ্দিষ্ট অভিমত, তাৰ ভিতৰত 2টাৰ ক্ষেত্ৰতে অসম চৰকাৰ বা মন্ত্ৰীগোট সম্পূৰ্ণ নিমাত। গতিকে এইখন চৰকাৰৰ আমি লক্ষ্যটো বুজি পাইছোঁ, লক্ষ্যটো খুব স্পষ্ট যে তেওঁলোকে জনজাতিকৰণ নহয়, জনজাতিকৰণ দাবী কৰা মানুহখিনিৰ ভোটহে তেওঁলোকৰ লক্ষ্য। গতিকে এই লক্ষ্য লৈ তেওঁলোকে কাম কৰিছে। এই মন্ত্ৰীসভাৰ গোটৰ প্ৰতিবেদনটো তেওঁলোকে উল্লেখ কৰিছে। গতিকে ইয়াত আমি দেখিব যে 6 বছৰ 2019 চনত এই মন্ত্ৰীসভাৰ গোট গঠন হৈছিল জানুৱাৰী মাহত, এতিয়া 2025 শেষ হ'ব। তাৰমানে আৰু 2টামান দিন গ'লে এই মন্ত্ৰীসভা গোট গঠন কৰাৰ 7 বছৰত সোমাব, পূৰ্ণ হ'ব। তেনেহ'লে 7 বছৰৰ ভিতৰত তেওঁলোকে কি কৰিলে? তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ কাম আছিল এই জনগোষ্ঠীবিলাকৰ জনসংখ্যা কিমান, কাৰ কাৰণে কিমান শতাংশ সংৰক্ষণ কৰাৰ কাৰণে কি কৰিব লাগিব, এইবিলাক অধ্যয়ন কৰা। একোৱেই কৰা নাই। ৰিপৰ্টতে কৈছে যে চাহ জনগোষ্ঠীৰ 25টা জনগোষ্ঠী, তেওঁলোক এতিয়া আনকি অবিচিও নহয়, তেওঁলোকক প্ৰথমতে অবিচি কৰিব, তাৰ পাছত ST কৰে নে SC কৰে সেইটো তেওঁলোকে বিবেচনা কৰি চাব। এই যে 25টা জনগোষ্ঠীক তেওঁলোকে নতুনকৈ আনিব বা আগৰ যিখিনি চাহ জনগোষ্ঠী আছে তেওঁলোকৰ কাৰ কিমান শতাংশ, এইটোৰ কাৰণে তেওঁলোকে সাৰ্ভে কৰিব। সাৰ্ভে কৰাৰ কাৰণে তেওঁলোকক লাগিব অন্ততঃ 6 মাহ, ৰিপৰ্টত কৈছে। তেনেহ'লে যোৱা 6 বছৰ তেওঁলোকে কি কৰিলে? তেওঁলোকৰ কোনো মতলব নাছিল জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগাই নিয়াৰ কাৰণে। যিহেতু তীব্ৰ আন্দোলন হ'ল, উজনি অসমত আৰম্ভ হ'ল, মৰাণৰ মাজত, মটকৰ মাজত, ক্ৰমান্বয়ে আন্দোলনটো চাৰিওফালে বিয়পি গ'ল, সকলো জনগোষ্ঠীৰ ব্যাপক আন্দোলন হ'ল। এই আন্দোলনত ভীত হৈ পেলাই চৰকাৰে এটা মানে জোৰা তাপলি মৰা এটা প্ৰতিবেদন, য'ত সুস্পষ্ট কথা একো নাই, সেই প্ৰতিবেদনখন তেওঁলোকে এতিয়া উত্থাপন কৰিছে। গতিকে আমি এটা কথা জানো যে অসমৰ জনগাঁথনি অত্যন্ত জটিল। এই জটিল জনগাঁথনিত যদি এটা জনগোষ্ঠী সম্পৰ্কে সিদ্ধান্ত ল'বলগীয়া হয়, তেনেহ'লে ঐক্যমত্য গঢ়ি উঠাটো অত্যন্ত প্ৰয়োজন। 2004 চনত অসম বিধানসভাৰ সৰ্বসন্মত প্ৰস্তাৱ আছিল 6টা জনগোষ্ঠীক জনজাতি কৰাৰ কাৰণে। এইবাৰ বিৰোধী দলবিলাকে বাৰে বাৰে দাবী কৰিলে যে বিধানসভাত বিষয়টো আলোচনা হ'ব লাগে। 25 তাৰিখে চৰকাৰে ক'লে 25 তাৰিখে যিদিনাখন বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব, শীতকালীন অধিৱেশন, সিদিনাখন আমি প্ৰতিবেদনখন দিম। নিদিলে। 26 তাৰিখে নিদিলে, 27 তাৰিখে নিদিলে, 29 তাৰিখে যিদিনাখন শেষ হ'ল বিধানসভাৰ অধিৱেশন, কেৱল আনি পেলাই কেইটামান কপি, প্ৰতিটো দলক এটা এটা কপি দি পেলাই তেওঁলোকে বিধানসভাখন ভংগ কৰি দিলে। অৰ্থাৎ সৰ্বদলীয় ঐক্য গঢ়ি তোলাৰ কাৰণে কোনো ইচ্ছা, কোনো প্ৰচেষ্টা এখন চৰকাৰৰ নাই। আমাৰ CPMৰ দাবী হ'ল যে শীঘ্ৰে অসম চৰকাৰে, বিজেপি চৰকাৰে সৰ্বদলীয় সভা এখন আহ্বান কৰক আৰু বিধানসভাৰ জৰুৰী অধিৱেশন আহ্বান কৰি এটা সৰ্বদলীয় মতামত, ঐক্যমত্য গঢ়ি তোলাৰ কাৰণে চৰকাৰে উদ্যোগ লওক। গতিকে আমাৰ সামগ্ৰিকভাৱে ক'বলগীয়া কথা এইটোৱেই যে এই চৰকাৰখনে গোটেই বিষয়টোক লৈ কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ বাবেহে আজি নানা ধৰণে তেওঁলোকে চল চাতুৰি কৰিবলৈ চেষ্টা কৰি আছে। এইটোৰ আমি বিৰোধিতা কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে বৰ্তমানৰ যিখিনি জনজাতি, এই জনজাতিসকলক সম্পূৰ্ণ সুৰক্ষিত ৰাখি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণটো শীঘ্ৰে কৰিব লাগে আৰু শীঘ্ৰে মানে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত এই কাম সম্পন্ন কৰিব লাগে। আৰু তাৰ বাবে ৰাজ্যসভাত যিখন বিল আজি 6 বছৰ ধৰি পৰি আছে, এই বিলখনত প্ৰয়োজনীয় সাল সলনি কৰি যাতে বিধানসভা নিৰ্বাচনৰ আগতে এই বিলখন তেওঁলোকে ৰাজ্যসভাত, পৰৱৰ্তী সময়ত লোকসভাত তেওঁলোকে যাতে গ্ৰহণ কৰে, তাৰ কাৰণে আমি CPM দলে দাবী উত্থাপন কৰিছোঁ। এইটো হ'ল প্ৰথম বিষয়।
দ্বিতীয় বিষয়টো হ'ল যে অসমৰ বৰ্তমান যিটো পৰিস্থিতি আমি দেখিছোঁ, এইখন চৰকাৰে আজি নানা জাতি জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰি সাম্প্ৰদায়িক শ্লোগান দি মুছলমান বিৰোধী কথা বাৰ্তা কৈ তেওঁলোকে ভোট সংগ্ৰহ কৰাৰ কাৰণে লাগি আছে। আজি আঁচনিৰ নামত যিমানখিনি কৰিছে তাতকৈ বহু বেছি প্ৰচাৰ কৰি মানুহক বিভ্ৰান্ত আৰু প্ৰলোভিত কৰাৰ কাৰণে চেষ্টা চলাই আছে। কিন্তু তেওঁলোকে বাস্তৱ ক্ষেত্ৰত কি কৰিছে? বাস্তৱ ক্ষেত্ৰত তেওঁলোকে যিসকল NHMৰ কৰ্মচাৰী আন্দোলন কৰাৰ কাৰণে, তেওঁলোকৰ ন্যায্য দাবী উত্থাপন কৰাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ দৰমহা এখন চৰকাৰে কৰ্তন কৰিছে। কিমান স্বৈৰাচাৰী হ'লে এনেকুৱা কাম কৰিব পাৰে? এইজন মুখ্যমন্ত্ৰী, তেওঁ যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, তেওঁ তেতিয়া জনপ্ৰিয় হোৱাৰ কাৰণে মাধ্যম কি লৈছিল? জনপ্ৰিয় হোৱাৰ কাৰণে মাধ্যম লৈছিল 108। এনেকৈ প্ৰচাৰ কৰিছিল যেন 108টো আঁচনিটো তেওঁৰ সৃষ্টি, পিছত ওলাল এইটো তেওঁৰ মুঠেই সৃষ্টি নহয়। কিন্তু যিয়ে নহওক 108 যিখন মানে আঁচনি, এই আঁচনিখনৰ মাজেৰে আজি স্বাস্থ্যসেৱাৰ এটা গুৰুত্বপূৰ্ণ অংগ, ইয়াক বাদ দি অসমৰ স্বাস্থ্যসেৱাৰ কথা ভাবিবই নোৱাৰি। অসমৰ মানুহে যেতিয়া বেমাৰ হয়, কিবা হয়, তৎক্ষণাত 108ৰ কথা ভাবে। এই 108ৰ কৰ্মচাৰীসকলে যেতিয়া আন্দোলন কৰিছে, তেতিয়া চৰকাৰে সিদ্ধান্ত লৈছে তেওঁলোকক আৰু চাকৰি নাৰাখে, বেলেগ মানুহ আনি পেলাই তেওঁলোকে নিয়োগ কৰিব। কি কৈছে? অসমত বহুত নিবনুৱা আছে। কেইদিনমানলৈকে তেওঁ কৈ আছে, এইজন মুখ্যমন্ত্ৰী একেষাৰে কয় যে আমি বহুত নিবনুৱাক চাকৰি দিলোঁ, কৰ্মসংস্থান দিলোঁ। আৰু তেওঁৱেই কয় যে অসমত নিবনুৱাৰ অভাৱ নাই, যদি 108ৰ কৰ্মচাৰীসকলে কাম এৰে তেওঁলোকক আমি কামৰ পৰা খেদি নতুন মানুহ আমি নিয়োগ কৰিম। তেনেকৈ NHMৰ কৰ্মচাৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো দৃষ্টিভংগী, এইবিলাকক লৈ কৰ্মী, শ্ৰমিক, কৰ্মচাৰী বা ভেঞ্চাৰ স্কুলৰ শিক্ষক তেওঁলোকক যিধৰণে আভুৱা বাঢ়িব বিচাৰিছে, এইবিলাকক লৈ মানুহৰ মাজত সাংঘাতিক ক্ষোভ আছে। তাৰ লগতে আমি দেখিছোঁ যে জল জীৱন আঁচনি, আজিৰ বাতৰি কাকতত প্ৰকাশ পাইছে যে 7,500 কোটি টকা ঠিকাদাৰ বিলাকক দিবলৈ বাকী আছে। হাহাকাৰ অৱস্থা। আৰু এই জল জীৱন আঁচনিক কেন্দ্ৰ কৰি পেলাই কিমান দুৰ্নীতি হৈছে, কিমান অনিয়ম হৈছে, কিমান টকাৰ লুটপাট হৈছে, এইটো অসমৰ ৰাইজে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। গতিকে এইখন চৰকাৰক বিদায় দিবৰ কাৰণে মানুহে প্ৰস্তুতি চলাইছে। কিন্তু এই মানুহৰ আকাংক্ষাক যদি বাস্তৱ ৰূপ দিব লগা হয়, তেনেহ'লে বিৰোধী ঐক্য সাকাৰ ৰূপ ল'ব লাগিব। এই ৰূপ ল'বৰ কাৰণে বিৰোধী দলবিলাকে অনতিপলমে বহি পেলাই আসন বুজাবুজিকে ধৰি অন্যান্য ঐক্যৰ যিটো প্ৰক্ৰিয়া, এইটো ত্বৰান্বিত কৰাৰ প্ৰয়োজন। গতিকে আমি আহ্বান জনাইছোঁ, কংগ্ৰেছ দলৰ বিশেষকৈ আহ্বান জনাইছোঁ যে আৰু পলম কৰা উচিত নহ'ব। শীঘ্ৰে আমি একেলগে বহি আসন বুজাবুজি বা অন্যান্য বিষয়বিলাক সম্পূৰ্ণ কৰিব লাগে, যাতে জনসাধাৰণে, অসমৰ জনসাধাৰণে যিটো বিচাৰিছে যে এইবাৰৰ চৰকাৰক আমি ইয়াৰ পৰা আঁতৰ কৰিম, এই চৰকাৰক আঁতৰ কৰাৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ কাৰণে আমি বিৰোধী দলবিলাকে যথাযোগ্য ভূমিকা পালন কৰিব লাগে। গতিকে জনজাতিকৰণৰ বিষয়টোত আমি আৰু এটা কথা, যিটো গুৰুত্বপূৰ্ণ কথা আমি ক'ব বিচাৰিছোঁ, সেইটো হ'ল যে এইখন চৰকাৰে কোচ ৰাজবংশীসকলক দুটা ভাগত বিভক্ত কৰিব ওলাইছে। ইতিমধ্যে কোচ ৰাজবংশী জনসাধাৰণে ইয়াৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে। ইতিমধ্যে পৃথিৱীত ক'তো নাই এটা জনগোষ্ঠীকে দুটা ভাগ কৰি পেলাই তেওঁলোকক সংৰক্ষণৰ সুবিধা দিয়া। গতিকে আমিও এই জনজাতিকৰণৰ ক্ষেত্ৰত কোচ ৰাজবংশীক দুভাগ কৰাৰ যিটো তেওঁলোকৰ উদ্যোগ, এইটোক আমি বিৰোধিতা কৰিছোঁ।